ৰাজ্যত বিদ্যুৎ যি স্মাৰ্ট মিটাৰ আছে সেই স্মাৰ্ট মিটাৰ এতিয়া জলাকলা খোৱা পৰিলক্ষিত হৈছে আৰু সেই স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। এইবাৰ কামপুৰত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এইবাৰ দল সংগঠনে নামঘৰে গৈ অভিনৱ প্ৰতিবাদ কেইবাটাও দল সংগঠনৰ বাসগৃহত স্মাৰ্ট মিটাৰ স্থাপন নকৰিবলৈ আহ্বান জনাইছে এই দল সংগঠনে। নগাঁৱৰ কামপুৰত স্মাৰ্ট মিটাৰ সংলগ্ন কৰিব নিদিয়াৰ বাবে এতিয়া হুংকাৰ দিয়া পৰিলক্ষিত হৈছে আৰু এই স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও প্ৰতিবাদ সাব্যস্ত হৈ আছে। চৰকাৰৰ এই পদক্ষেপক দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই যাতে স্মাৰ্ট মিটাৰ সংযোগ তেওঁলোকে বিচ্ছিন্ন কৰক বা স্মাৰ্ট মিটাৰৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা উঠাই লওক তেনেধৰণৰ বিভিন্ন দাবী উত্থাপন কৰি বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এয়া হৈছে কামপুৰৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। কামপুৰত এনেদৰে দল সংগঠনে একেলগ হৈ একত্ৰিত হৈ নামঘৰে গৈ সকলোকে জনাইছে আৰু স্মাৰ্ট মিটাৰ সংস্থাপন বা স্থাপন নকৰিবলৈ আহ্বান জনাইছে এই দল সংগঠনে। কাৰেণ্টটো চলি আছে ৰাতি 12টা বজাত কামপুৰ অঞ্চলত বিশেষকৈ কামপুৰ ৰাজচক্ৰ অন্তৰ্গত কোনো কাৰণত আমি স্মাৰ্ট মিটাৰ বহাবৰ কাৰণে ৰাইজক নলগাবৰ কাৰণে আমি যি সজাগতা সভা আৰম্ভ কৰিছোঁ এইটো আজি আমি পোনপ্ৰথমে কামপুৰ কেন্দ্ৰীয় নামঘৰত যিহেতু যথেষ্ট সংখ্যক মহিলা গোট খাই আছিলে আমি তেওঁলোকৰ পৰা আজি আৰম্ভ কৰিছোঁ। আমি কোনো কাৰণত স্মাৰ্ট মিটাৰৰ জৰিয়তে আমি অত্যাধিক বিদ্যুতৰ মাচুল ভৰাৰ যি চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমি তাৰ বিৰোধিতা কৰিছোঁ। আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ বহাবলৈ নিদিওঁ।